ইভিএমতো ফুলে পদুম কংগ্রেস বিএসপিক ভোট দিলেও ভোট লাভ কৰে বিজেপিয়ে প্ৰেছ কৰিব হাতীত ভোট লাভ কৰিব পদুমে হঠাৎ সোশ্যাল মিডিয়াত ভাইৰেল হৈ পৰিছে এই ভিডিঅটো যিয়ে স্পষ্ট কৰিছে ইভিএম টেম্পাৰিঙৰ কথা দেশৰ ৰাজনীতিত বৰ্তমান পদুমৰ জয় জয়কাৰ চাৰিওফালে পদুম ফুলিছে যতে হাত দিছে ততেই পদুমে লাভ কৰিছে সফলতা বিহাৰৰ ভূমিটো নীতিশ কুমাৰৰ দ্বাৰা ৰূপিত হল পদুম কিন্তু তাৰ পিছতে ভাইৰেল হৈ পৰিছে এই ভিডিঅ এতিয়া মানুহৰ মোবাইলে বিয়পি পৰিছে এই ভিডিঅটো চাওক কেনেদৰে ইভিএম মেনেজ কৰি বিজেপিয়ে লাভ কৰে ভোট এখন সংবাদমেল আয়োজন কৰি এজন অভিযন্তাই প্ৰমাণ সহকাৰে দেখুৱাইছে ইভিএম টেম্পাৰিঙৰ কথা কেনেদৰে ৰাজনৈতিক দলে ব্যৱহাৰ কৰে ইভিএম মেচিন চাওক প্ৰথমে এই দৃশ্য তেওঁ মুঠ 21টা ভোট ইভিএমৰ জৰিয়তে প্ৰদান কৰিছে বিজেপিক তেওঁ প্ৰথমে দিছে 2টা কংগ্ৰেছক 1টা বহুজন সমাজবাদী পাৰ্টিক 10টা আৰু আপ আৰু এছপিক মিলাই 8টা কিন্তু প্ৰেছ কৰা আৰু গণনাৰ মাজত যেতিয়া উলট পালট লাগিল তেতিয়াই জুলুঙাৰ মেকুৰী ওলাই পৰিল মাত্ৰ দুবাৰ পেছ কৰা বিজেপিয়ে অৰ্থাৎ ভোটদানৰ সময়ত মাত্ৰ 2টা ভোট লাভ কৰা বিজেপিয়ে ভোট গণনাৰ সময়ত হঠাৎ লাভ কৰিলে 10টা ভোট আৰু যে বিএসপি অৰ্থাৎ বহুজন সমাজবাদী পাৰ্টিয়ে লাভ কৰিছিল 10টা ভোট তেওঁলোকে ভোট গণনাৰ সময়ত লাভ কৰিলে 2টা ভোট অৰ্থাৎ ভোট গ্ৰহণ আৰু গণনাৰ মাজত আকাশ পাতাল পাৰ্থক্য এই ভিডিঅটো ভাইৰেল হৈ পৰাৰ লগে লগে বহুজনে প্ৰশ্ন উত্থাপন কৰিছে হসাকৈয়ে বাৰু এই ভিডিঅটো দেখুৱাৰ দৰে বাস্তৱতো আমাৰ ভোটবোৰৰ খেলিমেলি হয় নেকি ইভিএমত হসাকে সুৰক্ষিত নহয় নেকি আমাৰ গণতন্ত্ৰ দেশৰ ভিন্ন প্ৰান্তৰ লগতে অসমতো ইভিএমৰ বিৰুদ্ধে এক বতাহ বলিছে #বয়কট ইভিএম চ্যালেঞ্জ নামেৰে এক আন্দোলনৰ গঢ় দিয়া হৈছে ৰাইজৰ দলৰ ফেচবুক পেজত সঘনে এই বিষয়ত আলোচনা চলিছে আৰু তাৰ মাজতে এজনে প্ৰশ্ন কৰিছে ইভিএমত হসাকৈ গণতন্ত্ৰ সুৰক্ষিত নহয় নেকি নিউজ ডেস্ক ৰিপৰ্টাৰ অসম